ডাঙৰীয়াক তেখেতৰ বক্তব্য প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নমস্কাৰ। কন্যাকা বহুমুখী প্ৰকল্পৰ সঞ্চালক মহোদয় আৰু বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন বিষয়ত থকা সকলো গণ্যমান্য ব্যক্তিসকল আৰু সংবাদ মাধ্যম আৰু বিশেষকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈ মৰম থাকিল। আচলতে আজি জুবিন যদিও আমাৰ মাজত নাই, নথকাত আমি জন্ম শতবাৰ্ষিকী পালন কৰিছোঁ, জন্ম তিথি পালন কৰিছোঁ, কিন্তু তাত তাৎপৰ্য আছে। জুবিনক আপোনালোকে পপুলাৰ হোৱাৰ পৰা পোৱা, কিন্তু সি কলেজত পঢ়ি থকা অৱস্থাৰ পৰা মোৰ লগত বহুত ভাল আছিল। বিভিন্ন প্ৰান্তত 50 বছৰ বয়সতো জন্মতিথিত মই কেক কাটিছিলোঁ, ফিটা কাটি দিছিলোঁ। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত তাৰ যিটো গুণ গৰিমা আছিল, জাতীয় চেতনা যিবোৰ আছিল, তাক আজি মোৰ মনত পৰিলে যিদিনা মৃত্যু হৈছে মোৰ সেইদিনা সোঁহাতকৈ চিৰিগল যেন লাগিছিল। কাৰণ তেনেকুৱা এজন শিল্পী আমি পাবলৈ বহু কাৰণে 100 বছৰটো পূৰাব নোৱাৰিম। সেইকাৰণে জুবিন যাতে মৰিও অমৰ হয়, সেইটো আমি চেষ্টা কৰিব লাগিব। জুবিনৰ গান গালেই নহ'ব, জুবিনে যিখিনি কাম কৰিছিল, যিখিনি ভাল পাইছিল, সেইখিনি কৰি দেখুৱাব পাৰিলে জুবিনৰ গান শুনিলে। এতিয়া প্ৰত্যেকটো অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ যিমান ব্ৰহ্মপুত্ৰৰ ওপৰত দলং আছে